So hello dear students. Last class আমি electric field lines ওপৰত চাইছিলো. Electric field lines আৰু electric field intensity দুটা বেলেগ বেলেগ বস্তু হয়. So মই আৰু একবাৰ সেই টপিকটো দেখাই দিওঁ because এটোত সবে ভুল কৰে. Electric field কি হয়? এটো চাৰ্জৰ around যোনটো স্পেচ. Suppose এই স্পেচত বেলেগ এটা চাৰ্জ আনিলো. এটো সাপোজ এটা পজিটিভ চাৰ্জ q. এই স্পেচত বেলেগ এটা চাৰ্জ আনিলো. এই চাৰ্জটো কি হ'ব? ডিপেন্ডিং আপন ইটস পোলাৰিটি. যদি পজিটিভ হয় ই এপিনৰলে ফোৰ্স পাব. আৰু যদি নেগেটিভ হয় এই চাৰ্জটোৱে এপিনৰলে ফোৰ্স পাব. হয়নে? So this space around a charge in which its effect can be felt is called as electric field. এটা আমি কি ইউজ কৰো? এটো চাৰ্জত এটো পইণ্টত ৰাখিলে বেলেগ ফোৰ্স পাব, এটো পইণ্টত ৰাখিলে বেলেগ ফোৰ্স পাব, হয়নে? সো এই বেলেগ বেলেগ পইণ্টছত আমি ক'ব পাৰো, আমি কওঁ বেলেগ ফোৰ্স পাই মানে আমি কওঁ এটো পইণ্টত ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটিৰ ভ্যালু বেলেগ, এটো পইণ্টতো ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটিৰ ভ্যালু বেলেগ. হেতুক আমি ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি বাৰবাৰ নকৈ পেলাই আমি কওঁ ইলেক্ট্ৰিক ফিল্ড বুলি কওঁ, ৰিপ্ৰেজেন্টেড বাই E. Our electric field is equal to force experienced by the test charge per unit test charge. Okay? So এখানে বস্তু আমি লাস্ট ক্লাসত চাইছিলো. ঠিক আছে? Don't get confused electric field intensity and electric field. Electric field intensity is defined for a point which we invariably say electric field. ঠিক আছে? এটা হয় actually আমি কেনেকৈ খুদু? আমি খুদু এটো পইণ্টত ইলেক্ট্ৰিক ফিল্ড কিমান. এটো টেষ্ট চাৰ্জ আছে q, এটো সোর্স চাৰ্জ প্লাস q. আমি খুদু এই পইণ্টটোত ইলেক্ট্ৰিক ফিল্ডৰ ভ্যালু কিমান. So when we are talking about a point, we are talking about electric field intensity. ঠিক আছে? এনে ইলেক্ট্ৰিক ফিল্ডটো এন্টায়াৰ স্পেচটো হয় in which its effect can be felt. আৰু সেম বস্তুটো আমি চাইছিলো electric field lines or lines of force. এটো মানে কি হয়? Suppose এটো এটা source charge plus q. এই plus q source যদি suppose এটো পইণ্টত এটা টেষ্ট চাৰ্জ ৰাখি দিয়ে small q, পজিটিভ চাৰ্জ. এই টেষ্ট চাৰ্জটো কাৰণে টেষ্ট চাৰ্জটো সদায় পজিটিভ হ'ব লাগিব. ইলেক্ট্ৰিক ফিল্ড লাইনছৰ ডেফিনেশ্যনৰ কাৰণে যোনটো টেষ্ট চাৰ্জ লওঁ that test charge should be always positive. ই কোনপিনে যাব? ই এটো লাইনৰ along গৈ থাকিব. So আমি কওঁ this is the electric field line. ইয়াতে যদি ৰাখা এনেকৈ গৈ থাকিব. This is the electric field line. এনেকুৱা হয় ইলেক্ট্ৰিক ফিল্ড লাইনছ বিলাক. মানে সেই ইলেক্ট্ৰিক ফিল্ড লাইনৰ ৰাস্তাতে সেই টেষ্ট চাৰ্জটো মুভ কৰিব. এতিয়া ইয়াৰ বেলেগ বেলেগ কনফিগাৰেশ্যন আছে. এটা কনফিগাৰেশ্যন ইয়াৰ এনেকৈ দেখায়. সাপোজ এটা প্লাস q চাৰ্জ আছে আৰু এটা মাইনাস q চাৰ্জ আছে. এই দুটা সিস্টেমৰ কাৰণে ইলেক্ট্ৰিক ফিল্ড লাইনছ বিলাক কেনেকুৱা হ'ব? মানে ইয়াতে যদি এটা টেষ্ট চাৰ্জ থৈ দিয়া ই কি হ'ব? ই এনেকৈ গৈ পেলাই ইয়াতে সোমাই যাব. ইয়াতে যদি ৰাখা ইয়াতে আহি পেলাই ইয়াতে লাগি যাব. ইয়াতে যদি ৰাখা ইয়াৰ পৰা গৈ পেলাই আকৌ এনেকৈ ইয়াতে সোমাই যাব. সো এই লাইন কিটা যে আঁকিছো মই, এই লাইন কিটাৰ along the positive test charge will move. আৰু সাপোজ মই এটো পইণ্টৰ কথা কওঁ. এটো পইণ্টত যদি মই এনেকৈ টেনজেন্ট আঁকি দিওঁ, টেনজেন্টে কি দিব? Tangent will give you the electric field intensity at this point, the direction of electric field intensity at this point. Our electric field intensity and force are in same direction. So মই ক'ব পাৰো এই টেনজেন্টে মোক দুটা ইনফৰমেশন দিয়ে. কি দিয়ে? নাম্বার 1 electric field intensity direction আৰু নাম্বার 2 force or direction at that point. ঠিক আছে? ইন কেস যদি এটা স্ট্রেট লাইন হয় ইয়াতে টেনজেন্টৰ কথা নাহে, বিকজ স্ট্রেট লাইনত টেনজেন্ট আমি নকওঁ. আমি কওঁ স্ট্রেট লাইন মানে এটো পইণ্টত ইলেক্ট্ৰিক ফিল্ড কোনপিনে আছে? এপিনে আছে. ফোর্স কোনপিনে লাগি আছে? এপিনে লাগি আছে. ঠিক আছে? এটা নেক্সট আমি এই ইলেক্ট্ৰিক ফিল্ড লাইনছৰ কিছুমান প্ৰপাৰ্টিজ চাইছিলো. ইলেক্ট্ৰিক ফিল্ড লাইনছৰ প্ৰপাৰ্টি কিছুমান চাইছিলো. সো এটা প্ৰপাৰ্টি চাইছিলো এই ইলেক্ট্ৰিক ফিল্ড লাইনছ বিলাক সাপোজ প্লাস q মাইনাস q এনেকৈ আহি পেলাই
এনেকুৱা হ'ব নোৱাৰে দ্যাট ইজ এনেকৈ মাজত ব্ৰেক থাকিব নোৱাৰে ব্ৰেক কিয় থাকিব নোৱাৰে বিকজ আমিতো জানো ইলেক্ট্ৰিক ফিল্ড লাইনৰ ডেফিনেশ্যন কি এটা টেষ্ট চাৰ্জ কোন সেই লাইন সেইটোত কেনেকৈ মুভ কৰিব চ' ইয়াতে ব্ৰেক মানে কি এইখিনি জেগাত মুভেই নকৰিব নেকি এটা লাইনে নাই ব্ৰেক মানে কি নে এনেকৈ জাম্প কৰি গুচি আহিব ঠিক আছে চ' ডেটছ ৱাই এনেকুৱা ব্ৰেক থাকিব নোৱাৰে আৰু এটা পইণ্ট আমি চাইছিলোঁ দ্যাট ইজ দে কেনট ফৰ্ম এ ক্ল'জ লুপ হ'লে কি হ'ব চোৱাচোন একবাৰ এইটো ছাপ'জ প্লাছ কিউ মই দেখাই দিলোঁ এনেকৈ ইলেক্ট্ৰিক ফিল্ড লাইনটো গৈ পেলাই আকৌ এনেকৈ আহি পেলাই ইয়াতে পাই গ'ল চ' দিছ ইজ ক্ল'জ লুপ আচ্ছা এতিয়া ক্ল'জ লুপ হ'লে প্ৰব্লেমটো কি হ'ব আমি কি জানো এই ফিল্ড লাইনটো আমি কেনেকৈ বনাইছোঁ ইয়াতে টেষ্ট চাৰ্জ এটা ৰাখি দিছোঁ টেষ্ট চাৰ্জটো এনেকৈ গৈছে এনেকৈ গৈ পেলাই আকৌ ইয়াতে এনেকৈ গুচি আহিছে চ' সেই টেষ্ট চাৰ্জটো ডেফিনেশ্যন কি টেষ্ট চাৰ্জটো সদায় প্লাছ কিউ হয় এই প্লাছ কিউটো এই প্লাছ কিউ ওচৰত কেতিয়াও নাহে হয় নহয় ডেটছ ৱাই কেনট ফৰ্ম এ ক্ল'জ লুপ হ'লে কি হৈ গ'ল ই আকৌ এইপিনলৈ গুচি আহিলে এ প্লাছ কিউবটো ই ৰিপেল কৰাৰ কাৰণে দূৰলৈ গৈ আছে চ' ই কেতিয়াও এ প্লাছ কিউটো ইয়াৰ পিনে আহিব নোৱাৰে ডেটছ ৱাই ইট কেনট ফৰ্ম এ ক্ল'জ লুপ ঠিক আছে নেক্সট চাইছিলোঁ টু ইলেক্ট্ৰিক ফিল্ড লাইনছ কেন নেভাৰ ইণ্টাৰচেক্ট কৰিলে কি হ'ব এইটো ফিল্ড লাইন 1 এইটো ফিল্ড লাইন 2 ইয়াতে এইটো টেনজেণ্ট ৰাখিলোঁ E1 ইয়াতে এটা টেনজেণ্ট ৰাখিলোঁ সেই টেনজেণ্টটোৰ ডাইৰেকশ্যনটো হ'ব E2 চ' এটা পইণ্টত আমি ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটিৰ দুটা ডাইৰেকশ্যন পাই যাম যদি ইণ্টাৰচেক্ট কৰে হুইচ ইজ নট পচিবল চ' এইখিনি প্ৰপাৰ্টিজ আমি লাষ্ট ক্লাছত চাইছিলোঁ অ'কে এতিয়া আৰু কিছুমান প্ৰপাৰ্টি চাইছিলোঁ যেনেকৈ মই কৈছিলোঁ কি এইটো যদি চাৰ্জটো হয় ইয়াৰ পৰা যদি ইলেক্ট্ৰিক ফিল্ড লাইন ওলোৱা সেই ইলেক্ট্ৰিক ফিল্ড লাইনটো সদায় ইয়াৰ পৰা 90 ডিগ্ৰীত ওলাই থাকিব লাগিব অ'কে আচ্ছা চ' আজি ক্লাছটোত কিছুমান এইবিলাক সোধে এইবিলাক এক্সামতো সোধে ফিল্ড লাইনছ ডিউ টু এ পইণ্ট পজিটিভ চাৰ্জ এটা পইণ্ট পজিটিভ চাৰ্জ হ'লে ইলেক্ট্ৰিক ফিল্ড লাইনটো কেনেকুৱা হ'ব ইলেক্ট্ৰিক ফিল্ড লাইনটো এনেকুৱা হ'ব পইণ্ট পজিটিভ চাৰ্জ হ'লে ঠিক আছে আৰু পইণ্ট নিগেটিভ চাৰ্জ হ'লে ফিল্ড লাইনছটো এনেকুৱা হ'ব সোমাই গৈ থাকিব আৰু এইটো কাৰণে বাহিৰত ওলাই থাকিব এইটো চিম্পল হয় নেক্সট এইটো হয় ফৰ এ ডাইপল মানে কি ডাইপলৰ কাৰণে দুটা চাৰ্জ ইকুৱেল এণ্ড অপজিট হ'ব লাগিব এটা প্লাছ কিউ যদি এটা মাইনাছ কিউ চ' দিছ কনষ্টিটিউটছ এ ডাইপল চ' এই ডাইপলৰ কাৰণে যদি ইলেক্ট্ৰিক ফিল্ড লাইনছবিলাক চোৱা এনেকুৱা হয় ইয়াৰ পৰা প্লাছৰ পৰা ওলাই যাব মাইনাছত সোমাবগৈ এনেকৈ এৰ'বিলাক দেখাব লাগিব ঠিক আছে আৰু এটা বস্তু আগতে ভালকৈ ৰাখিবা মোৰ এইটোত হোৱা নাই বাৰু কি ই যেতিয়া গৈ পেলাই এটা সোমাই থাকিবগৈ এটা 90 ডিগ্ৰীত সোমাব লাগিব কিন্তু 90 ডিগ্ৰীত সোমাব মানে কি এই লাইনটো এনেকৈ চেণ্টাৰ দি পেলাই পাছ হ'ব লাগিব ইয়াত কৈছিলোঁ লাষ্ট ক্লাছত এনেকৈ যদি ইলেক্ট্ৰিক ফিল্ড লাইনটো আঁকি দিছা এইটো যদি এই চেণ্টাৰত পাছ হৈ আছে মানে ইয়াতে এংগলটো 90 বুলি কওঁ আমি যদি এনেকুৱা এটা ফিল্ড লাইন আঁকি আছা তেতিয়াহ'লে ই ইয়াতে 90 ডিগ্ৰী নবনায় বিকজ ই চেণ্টাৰ দি পেলাই পাছ হোৱা নাই স্ফিয়াৰৰ কাৰণে 90 ডিগ্ৰী বনাব মানে কি সদায় এনেকৈ চেণ্টাৰ দি পেলাই পাছ হ'ব লাগিব okay so this is for a dipole next is electric field lines due to two equal positive charges দুইটাই পজিটিভ হয় so পজিটিভৰ কাৰণে কেনেকুৱা হয় ইলেক্ট্ৰিক ফিল্ড লাইনছবিলাক এনেকুৱা হ'ব ঠিক আছে ইলেক্ট্ৰিক ফিল্ড লাইনছবিলাক এনেকুৱা হ'ব পজিটিভৰ কাৰণে এই চেণ্টাৰ পইণ্টৰ ইলেক্ট্ৰিক ফিল্ডটো 0 হ'ব আচ্ছা আৰু এইটো due to a positively charged plane conductor infinite plane sheet বুলি কয় এইটো infinite plane sheet ইয়াৰ কাৰণে কি হয় যোনটো ইলেক্ট্ৰিক ফিল্ড হয় ডেট ইজ ইউনিফৰ্ম হয় ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ড লাইনছ আমি কেনেকৈ বনাওঁ পেৰেলেল ইকুইডিষ্টেণ্ট দুটা লাইনৰ মাজত ডিষ্টেঞ্চবিলাক ইকুৱেল হ'ব আৰু পেৰেলেল হ'ব ইট ৰিপ্ৰেজেণ্টছ ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ড ঠিক আছে নেক্সট কিছুমান ইম্পৰ্টেণ্ট পইণ্টছ ইয়াতে চাই লোৱাচোন সাপোজ তোমাৰ ওচৰত দুটা চাৰ্জ আছে এটা প্লাছ কিউ এটা প্লাছ টুৱাইছ কিউ দেন যদি তুমি প্লাছ কিউ কাৰণে দুটা ফিল্ড লাইন দেখাই আছা টুৱাইছ কিউ কাৰণে চাৰিটা দেখাবই লাগিব ডেট ইজ কি নাম্বাৰ অফ ফিল্ড লাইনছ ইজ ডাইৰেক্টলি প্ৰপৰ্চনেল টু মেগনিটিউড অফ দ্য চাৰ্জ ঠিক আছে ফিল্ড লাইন ইজ ডাইৰেক্টলি প্ৰপৰ্চনেল টু দ্য মেগনিটিউড অফ দ্য চাৰ্জ এতিয়া কোনোবাই এনেকৈ দেখাব পাৰে এইটো কাৰণে চাৰিটা দেখাই দিলে প্লাছ কিউ কাৰণে চ' সেইজন মানুহে এইটো কাৰণে যদি চাৰিটা দেখাই দিছে এইটো কাৰণে 8টা দেখাব লাগিব
ঠিক আছে সো ফাৰ্ষ্ট পইণ্টটো এইটো এইবিলাক নিউমেৰিকেল সলভ কৰিবলৈ কেতিয়াবা কামত আহে এতিয়া আমাক এনেকৈ দেখাই দিব পাৰে এইটো এটা চাৰ্জ এইটো এটা চাৰ্জ এইটোৰ পৰা দুডাল দেখাই দিলে এইটোৰ পৰা চাৰিডাল দেখাই দিলে ফিল্ড লাইন্স আৰু এইটোৰ পৰা আঠডাল দেখাই দিলে 1 2 3 4 5 6 7 8 সো আমাক সুধিব পাৰে কি কোনটোৰ ম্যাগনিটিউড বেছি যোনটো বা ফিল্ড লাইন্স বেছি ওলাই আছে হেটো ম্যাগনিটিউড বেছি ঠিক আছে নেক্সট আৰু এটা পইণ্ট দেখাওঁ চোৱা field lines are symmetric about line joining the two charges যদি just এনেকুৱাটো দিয়া থাকে সো ইয়াৰ মিনিংটো কি হয় symmetric হ'ব লাগিব এটো হাফত যেনেকুৱা আছে এটো হাফতো তেনেকুৱাই হ'ব লাগিব সো ইয়াৰ মিনিংটো এনেকুৱা হৈ যায় ঠিক আছে নেক্সট আৰু এটা পইণ্ট চোৱা এটো পইণ্ট এটোত দেখাই আছে দুটা লাইনৰ মাজত 60 ডিগ্ৰী এংগল আছে এটোত দেখাই আছে দুটা লাইনৰ মাজত 30 ডিগ্ৰী এংগল আছে সো ইয়াতে আৰু কেটা লাইন বনিব পাৰিব আৰু এটা বনিব 30 ডিগ্ৰী আৰু এটা বনিব 30 ডিগ্ৰী কিমান হ'ল 30 30 30 90 হ'ল আৰু এটা বনিব 30 120 আৰু এটা বনিব 30 150 আৰু এটা বনিব সৰি এংগলটো বেছি ডাঙৰ হৈ গ'ল এটো 30 ডিগ্ৰী আৰু এটা লাইন বনিব যা এংগলটো 30 ডিগ্ৰী হ'ব আৰু এটা বনিব যা এংগলটো 30 হ'ব সো টোটাল 90 ডিগ্ৰী হ'ল এখিনি পৰা আৰু এটা বনিব যোনটো 30 হ'ব আৰু এটা বনিব এটো 30 হ'ব আৰু এটা বনিব এটো 30 হ'ব সো কিমান হ'ল 30 60 90 120 150 180 আৰু এটা বনিব আৰু এটা বনিব আৰু এটা বনিব সো আৰু দুটা আহিব ইয়াতে এনেকে বাট এই যদি 60 ডিগ্ৰী থাকে কেটা বনিব আৰু এটা বনিব এটো 60 ডিগ্ৰী হ'ব 120 ডিগ্ৰী হৈ গ'ল আৰু এটা বনিব 60 180 ডিগ্ৰী হৈ গ'ল আৰু এটা বনিব 60 240 হৈ গ'ল আৰু এটা বনিব 60 যোনটো 300 হৈ গ'ল সো ইয়াৰ পিছত এইখিনি জায়গা 360 হৈ যাব সো দুটা গম পাইছা ন ফাইনালি ঘূৰি আহি পেলে তো এইখিনি পৰা এইখিনিলৈকে ঘূৰি আহিলে তো 360 ডিগ্ৰীয়ে হ'ব এইখিনি পৰা এনেকে ঘূৰি আহি পেলে এইখিনি জায়গাত পালে 360 ডিগ্ৰীয়ে হ'ব সো ইয়াতে 30 ডিগ্ৰী ইন্টাৰভেলত লাইন আছে 30 ডিগ্ৰী ইন্টাৰভেলত লাইন আছে এটো 60 ডিগ্ৰী ইন্টাৰভেলত লাইন আছে সো কোনটোত লাইন বেছি হ'ব এটোত লাইন বেছি হ'ব না কম্পেয়াৰ্ড টু দিস সো এটোত লাইন বেছি মানে ইয়াৰ ম্যাগনিটিউড বেছি সো হেতু এটা ইনফৰমেশন হয় ইনফৰমেশনটো কি হয় মোর ইজ দা অ্যাঙ্গেল বিটুইন টু ফিল্ড লাইন্স লেস ইজ দা ম্যাগনিটিউড অফ দা চার্জ ঠিক আছে এটো 60 ডিগ্ৰীটোত কেটা লাইন বনিব 60 ডিগ্ৰীটোত পাঁচটা লাইন বনিব হয় না আৰু পাঁচটা লাইন বনিব ইয়াৰ 30 ডিগ্ৰীটোত কেটা বনিব 30 ডিগ্ৰীটোত আৰু বহুত কেটা বেছি ইয়াতকে বেছি লাইন বনিব সো ইয়াৰ ম্যাগনিটিউডটো বেছি ঠিক আছে সো নেক্সট চোৱা নেক্সট হয় ইলেক্ট্ৰিক ফ্লাক্সক আমি কেনেকৈ ডিফাইন কৰোঁ ইলেক্ট্ৰিক ফ্লাক্স হয় এটা যদি এনেকুৱা ইলেক্ট্ৰিক ফিল্ড লাইন্স আছে ইলেক্ট্ৰিক ফিল্ড লাইন্সৰ প্যাৰেলাল যদি পাৰপেন্ডিকুলাৰ যদি এটা এৰিয়া ৰাখি দিয়ে সেই এৰিয়াটো দি পেলাই কেটা লাইন পাছ হৈছে দ্যাট ইজ ফ্লাক্স সো ইয়াতে কেটা পাছ হৈছে এই এক্সাম্পলটোত তিনটা ফাই ৰিপ্ৰেজেন্টস ফাই ফ্লাক্সৰ সিম্বল ঠিক আছে এনেকৈ ফাই ই বুলে লিখে তলত আকৌ সো এটো কেছৰ কাৰণে ফ্লাক্সটো 3 হয় এটা চোৱা ইটো যদি ষ্ট্ৰং হৈ যায় ই বেছি ষ্ট্ৰং ইলেক্ট্ৰিক ফিল্ড মানে লাইন্সবিলাকৰ মাজত ডিসটেন্সটো কম কৈছিলো হেতু ক্ৰাউডিং হয় নহয় যদি লাইন্সবিলাক বেছি ডেন্সলি আছে মানে কি ইলেক্ট্ৰিক ফিল্ডটো বেছি এই দুটা যদি চোৱা কোনটোত ইলেক্ট্ৰিক ফিল্ডটো বেছি এটোত ইলেক্ট্ৰিক ফিল্ডটো বেছি বিকজ ইয়াতে বেছি ক্ৰাউডেড হৈ আছে য'ত ক্ৰাউডিং বেছি তাতে ইলেক্ট্ৰিক ফিল্ডটো বেছি সো এটোত যদি ইলেক্ট্ৰিক ফিল্ডটো বেছি হ'ল এই সেম এৰিয়া দি পেলাই বেছি লাইন পাছ হ'ব না পাছ হ'ব সো এটো এক্সাম্পলত ফ্লাক্সটো কিমান ফাই সো ফাই কাৰ লগত প্ৰপৰ্শনাল হৈ আছে এটাটো ইলেক্ট্ৰিক ফিল্ডৰ লগত প্ৰপৰ্শনাল ফাই ইজ প্ৰপৰ্শনাল টু ই আৰু কাৰ লগত প্ৰপৰ্শনাল ফাই ইজ প্ৰপৰ্শনাল টু এ ঠিক আছে এৰিয়া বেছি মানে বেছি ফ্লাক্স যাব এই এৰিয়াখন যদি মই সৰু লৈ লওঁ কম হ'ব ফিল্ড লাইন নেক্সট আৰু কাৰ লগত প্ৰপৰ্শনাল ফাইটো আকৌ প্ৰপৰ্শনাল হয় থিটাৰ লগত দ্য এংগল ঠিক আছে যদি এনেকৈ ফিল্ড লাইন্সবিলাক গৈ আছে আৰু মই যদি জাষ্ট পাৰপেন্ডিকুলাৰ ৰাখি দিওঁ তেতিয়াহ'লে বেছি যাব নে মই যদি অকমান এনেকৈ বেকাকে ৰাখি দিওঁ এৰিয়াটো এনেকৈ বেকাকে ৰাখি দিওঁ তেতিয়াহ'লে বেছি যাব ডেফিনেটলি এনেকৈ ৰাখিলে বেছি যাব সো ইট ডিপেণ্ডছ অন দ্য এংগল অলছো দ্যাট এংগল ইজ থিটা
ঠিক আছে সো ফাই ভ্যালুটো কাৰ কাৰ ওপৰত ডিপেন্ড কৰে ফাই মানে হয় কি ইলেক্ট্ৰিক ফ্লাক্স মানে হয় কি এটো ইলেক্ট্ৰিক ফিল্ড লাইন্স ইয়াতে এটো এৰিয়া এটা পাৰপেন্ডিকুলাৰ ৰাখি দিছা ফিল্ড লাইন্সৰ লগত সো কেডাল ফিল্ড লাইন এই এৰিয়াখন দিপলে পাস হৈছে দ্যাট ইজ ফ্লাক্স সো ফার্স্ট এক্সাম্পলটো চোৱা ইলেক্ট্ৰিক ফিল্ড এনেকৈ দেখাইছো ফ্লাক্স ইকুৱেল টু 3 সেকেন্ড এক্সাম্পলটো চোৱা স্ট্ৰং মানে কি এই লাইন্সবিলাকৰ মাজত স্পেচটো কম যদি দুটা ইলেক্ট্ৰিক ফিল্ড দেখাওঁ এটো এটা ইলেক্ট্ৰিক ফিল্ড আৰু এটো এটা ইলেক্ট্ৰিক ফিল্ড এই দুটাৰ ভিতৰত স্ট্ৰং কোনটো দিস ইজ স্ট্ৰং কম্পেয়াৰ্ড টু দিস এটো বেছি স্ট্ৰং কিয় বেছি স্ট্ৰং বিকজ এটো বেছি ডেন্স হৈ আছে ক্ৰাউডিং বেছি ইয়াতে ডেন্স বেছি মানে ইলেক্ট্ৰিক ফিল্ডটো বেছি সো ইয়াতে মই এই সেকেন্ড ডায়াগ্ৰামটো হেতুৱে দেখাইছো সো ইলেক্ট্ৰিক ফিল্ডটো বেছি স্ট্ৰং কৰি দিছো সেইকাৰণে বেছি লাইন্স আহি যাব সো বেছি লাইন্স আহি গ'ল মানে ইয়াতে ফ্লাক্সৰ ভ্যালুটো কিমান 5 ইকুৱেল টু 5 সো এই ইলেক্ট্ৰিক ফ্লাক্সটো কাৰ লগত প্ৰপৰ্শনাল electric flux is proportional to phi is proportional to E electric field intensity লগত proportional phi is proportional to area এই এৰিয়াখন বেছি ডাঙৰ লবা বেছি ফিল্ড লাইন যাব এৰিয়াখন বেছি সৰু লবা কম ফিল্ড লাইন যাব আৰু কাৰ লগত proportional থিটাটো কি হয় সাপোজ এনেকে ইলেক্ট্ৰিক ফিল্ড লাইন্স বিলাক গৈ আছে এৰিয়াটো যদি এনেকে ৰাখিছা তেতিয়া হলে বেছি ফিল্ড লাইন যাব নে এৰিয়াটো যদি এনেকে ৰাখা তেতিয়া হলে বেছি ফিল্ড লাইন যাব definitely এনেকে ৰাখিলে বেছি ফিল্ড লাইন্স যাব সো থিটাটো কি হয় থিটা ইজ দা এংগল বিটুইন ইলেক্ট্ৰিক ফিল্ড লাইন্স এন্ড এৰিয়া ভেক্টৰটো কি হয় পারপেন্ডিকুলার টু নরমাল টু দা সারফেস এরিয়া ভেক্টর ইজ নরমাল টু দা সারফেস ঠিক আছে গম পাবা এইবিলাক বস্তু আগৰলে এটা জাস্ট সাইজ হয় সো ডেফিনেশন তো সো একবাৰ ইলেক্ট্ৰিক ফ্লাক্সৰ ডেফিনেশন তো electric flux through a given area held inside an electric field is the measure of the total number of electric field lines passing normally through that area. Hey area to di kiman field lines ulai goise hetu flux. ঠিক আছে mathematically এটা কেনেকৈ লিখিব পাৰো phi is equal to EA cos theta. So EA cos theta মানে E এটা vector A এটা vector. So E vector dot A vector. Where theta is the angle between E vector and A vector. ঠিক আছে আচ্ছা এৰিয়াটো যে আমি ভেক্টৰ বলে কওঁ এৰিয়াটো ভেক্টৰ মানে কি এৰিয়া ভেক্টৰ মানে কি হয় সাপোজ এখন এৰিয়া এই এৰিয়াটোৰ পৰা এক্স্যাক্টলি 90 ডিগ্ৰী ওলাই যাব লাগিব দিস ইজ এৰিয়া ভেক্টৰ এই এৰিয়াখনৰ পৰা 90 ডিগ্ৰী ওলাই যাব লাগিব সো এটা ইলেক্ট্ৰিক ফিল্ড লাইন্স এনেকৈ আছে আৰু মানি লোৱা এৰিয়াটো এনেকৈ আছে দ্যাট ইজ এৰিয়া ভেক্টৰটো এনেকৈ ওলাই গৈ আছে ঠিক আছে এৰিয়া ভেক্টৰ মানে এৰিয়াখন স্ল্যান্ট হৈ আছে এটো এক্সাম্পল স্ল্যান্ট হৈ আছে মানে এই সারফেসৰ পৰা 90 ডিগ্ৰীত ওলাই যাব লাগিব সো সারফেসৰ পৰা যদি 90 ডিগ্ৰীত ওলাই যাব লাগে এহাতৰ মাজত এংগল এটা বনি যাব নে ই আৰু এৰ মাজত দ্যাট এংগল ইজ থিটা ঠিক আছে থিটা ইজ দা এংগল বিটুইন ইলেক্ট্ৰিক ফিল্ড এন্ড এৰিয়া ভেক্টৰটো কি হয় এৰিয়া ভেক্টৰটো এই এৰিয়াখনৰ পৰা পারপেন্ডিকুলাৰলি ওলাই যাব লাগিব ঠিক আছে সাপোজ এখন এৰিয়া দেখাই দিছো এই এৰিয়াখনৰ পৰা একদম পারপেন্ডিকুলার ওলাই গৈছে মানে এই এৰিয়াখনৰ লগত 90 ডিগ্ৰী বনাই আছে দিস ইজ এৰিয়া ভেক্টৰ ঠিক আছে এৰিয়া ভেক্টৰৰ ডেফিনেশনে হেতু হি এৰিয়াৰ পৰা সদায় 90 ডিগ্ৰীত ওলাই যাব এতিয়া এটো এটা আমাক আইডিয়া দিয়ে সো যদি মই এনেকৈ ৰাখি আছো এৰিয়াখন পুৰা এনেকৈ ৰাখি আছো এটো কেছত এৰিয়া ভেক্টৰ কোন পিনে হ'ব এনেকৈ হ'ব এৰিয়া ভেক্টৰ এনেকৈ ইলেক্ট্ৰিক ফিল্ডো এনেকৈ সো এংগলটো কিমান এংগল এৰিয়া ভেক্টৰ আৰু ইলেক্ট্ৰিক ফিল্ডৰ মাজত এংগলটো 0 এটো কেছত কিন্তু যদি মই এৰিয়াখন এনেকৈ নাৰাখি পেলাই মই অকমান স্ল্যান্ট কৰি ৰাখি দিওঁ দ্যাট ইজ ইলেক্ট্ৰিক ফিল্ড লাইন্স এনেকৈ আহি আছে আৰু এৰিয়াখন মই অকমান এনেকৈ স্ল্যান্ট কৰি ৰাখি দিছো সো স্ল্যান্ট কৰি ৰাখিলে কি হ'ব এৰিয়া ভেক্টৰটো এনেকৈ হ'ব ইয়াৰ লগত 90 ডিগ্ৰী সো ইলেক্ট্ৰিক ফিল্ড লাইন্স এটো সো হেন দুটা মাজত এটা এংগল হ'ল ন সেই এংগলটোক কয় থিটা দিস থিটা ইজ দ্যাট এংগল সো দুটা ভেক্টৰৰ ডট প্ৰডাক্ট মানে স্কেলাৰ কোয়ান্টিটি পোৱা সো phi ইজ এ স্কেলাৰ কোয়ান্টিটি A vector is called as area vector which is normal to the planar area in outside direction ঠিক আছে বাহিৰৰ ডাইৰেকশনত থাকে সদায় SI unit of flux কি হ'ব ইলেক্ট্ৰিক ফিল্ডৰ SI unit কি হয় নিউটন পাৰ কুলম ইলেক্ট্ৰিক ফিল্ড ইকুৱেল টু কি আছিল ফোর্স পাৰ ইউনিট চাৰ্জ হয় না এটো আছিল ইলেক্ট্ৰিক ফিল্ড সো ফোর্স কিমান নিউটন ইয়াৰ কিমান কুলম সো নিউটন পাৰ কুলম into area মানে নিউটন পার কুলম নিউটন মিটার স্কয়ার পার কুলম
নিউটন মিটাৰ স্কোৱাৰ পাৰ কুলম হেতু অলসো ইকুয়াল টু হয় vm মানে ভোল্ট মিটাৰ হেতু আমি চাম ভোল্ট মিটাৰ লগত কেনেকৈ ইকুয়াল হয় ঠিক আছে বাট ফৰ দা টাইমিং জানি থ নেক্সট আকৌ ডাইমেনশন ওলাব লাগে ডাইমেনশনটো সেকেন্ড ইয়াৰত বহুত ফিজিক্যাল কোয়ান্টিটিজ পাবা ইলেক্ট্ৰিকেলৰ ৰিলেটেড বহুত ফিজিক্যাল কোয়ান্টিটিজ পাবা সো হে ফিজিক্যাল কোয়ান্টিটিজ খিনি ওলাব পাৰিব লাগিব ঠিক আছে ইয়াৰ এসআই ইউনিটটো ইয়াৰ ডাইমেনশনটো এটো হ'ব এটো কেনেকৈ ওলালো এটো সা নিউটনৰ কাৰণে ৰাখিলো নিউটনৰ কাৰণে কি হয় নিউটনটো ফোৰ্সৰ হয় সো m l t ইনভাৰ্স 2 এটো ৰাখিলো নিউটনৰ কাৰণে ইনটু মিটাৰ স্কয়াৰ মানে ইনটু l স্কয়াৰ ডিভাইডেড বাই কুলম কুলম মানে কুলম্বৰ কাৰণে হয় a ইনটু t এটো যদি সলভ কৰা এটো পাবা m l কিউব t পাৱাৰ অফ -3 a পাৱাৰ অফ -1 এটো পাবা ঠিক আছে নেক্সট হয় এটো ইলেক্ট্রিক ডাইপোল কাক বুজায় to equal and opposite charges separated by a small distance is called as an electric dipole equal or opposite charge hobo lagibo etu janake plus q minus q dutar separation to moi dekhaisu twice a etu so twice a is very small o is the center a o2 center hoy yar thik ase this is electric dipole ইয়াৰ লগত এটা ভেক্টৰ কোয়ান্টিটি এসোসিয়েট থাকে that vector quantity is dipole moment dipole moment to ki hai it is a quantity represented by p dipole moment of p bole represent kore it is the product of one of the charges and the distance between the two charges one of the charges mane ki duta to equal hoy duta bhitor konoba eta loi lo plus minus lobo na lage just charge of value to lo charge of value to ki hoy q duta major distance to kiman hoy twice a so p is equal to q into twice a ঠিক আছে it is a vector quantity আৰু ইয়াৰ ডাইৰেকশন to কি হয় এই নেগেটিভ চাৰ্জৰ পৰা পজিটিভৰ পিনে হয় ইয়াৰ ডাইৰেকশনটো ঠিক আছে এই পইণ্ট কিটা আগলৈ লাগিব ডাইপল মোমেন্ট p ইকুৱেল টু কি হয় q ইনটু টুৱাইস a আৰু ইয়াৰ ডাইৰেকশন কি হয় ফ্ৰম নেগেটিভ টু পজিটিভ এইটো ডাইৰেকশনত থাকে সো এইটো ডাইপলত যদি সো ডাইপল মোমেন্ট কোন পিনে আছে এইটো ডাইৰেকশনত আছে নেগেটিভ টু পজিটিভ এইটো সো এটা দেখাই আছে ঠিক আছে p ইকুৱেল টু q ইনটু টুৱাইস a so this is about dipole moment electric dipole or dipole moment electric dipole just এটা configuration হয় ঠিক আছে ইয়াতে আকৌ twice a হেতু আকৌ ডিভাইড কৰি প্লাই a ইকুৱেল টু কিবা নুলিয়াবা twice a মানে distance between the two dipole now dipole moment p is equal to q into twice a আচ্ছা লাস্ট ক্লাস আমি এটু চাইছিলো কি সাপোজ এটু এটা চার্জ যার ম্যাগনিটিউড q এটু এটা পয়েন্ট এটা ডিসটেন্স r সো ইলেকট্রিক ফিল্ডৰ ভ্যালুটো কিমান হয় e ইকুৱেল টু কি হয় ফোর্স per unit test charge test charge to q bole manilo so a test charge to kiman force paise per unit test charge is electric field so eto force to kiman hobo coulombs law pra jana k q by r square per unit charge mane ako eta q ai jabo q cut khabo so value to pai jaba e equal to kiman paba so e equal to pi jaba k capital Q divided by r square k value to hoy 1/4 pi epsilon naught 1/4 pi epsilon naught is the value of k ঠিক আছে so this is the electric field due to a point charge at a distance r electric field due to a point charge at a distance r is kq by r square ঠিক আছে এটা এটু বেসড এটা প্রবলেম আমি সাম হে প্রবলেমটো হয় এটু
চোৱা এই প্ৰব্লেমটো পঢ়ি লোৱা একবাৰ কুৱেশ্যনটো চ' মই ষ্টাৰ্ট কৰোঁ ইয়াতে কি কৈ আছে দুটা পইণ্ট চাৰ্জ আছে +4 মাইক্ৰ'কুলম এণ্ড 1 মাইক্ৰ'কুলম চ' মই Q1ক +4 লৈ লৈছোঁ Q2ক মই +1 লৈ লৈছোঁ আৰু ছেপাৰেটেড বাই ডিষ্টেঞ্চ 2 মিটাৰ এইখিনিৰ পৰা এইখিনিলৈকে 2 মিটাৰ বুলি লৈ লৈছোঁ ফাইণ্ড দ্য পইণ্ট অন দ্য লাইন জইনিং দ্য চাৰ্জেছ অন হুইচ দ্য নেট ফিল্ড ইজ 0 চ' এইটোত তোমালোকে ক'ব লাগে নেট ফিল্ডখন ক'ত 0 হৈছে বাট এইটো কোৱা আগতে চোৱাচোন এইটো এটা চাৰ্জ দিছে ভ্যালুকেইটা চাই লওঁ একবাৰ 4 আৰু 1 চ' এইটো দিয়া আছে +4 মাইক্ৰ'কুলম আৰু এইটো দিয়া আছে +1 মাইক্ৰ'কুলম এটা চাৰ্জ দিয়া আছে চ' এই দুটা চাৰ্জত এইটো লাইন হয় লাইন জইনিং দ্য টু চাৰ্জেছ কোনোবা এটা পইণ্টত তোমালোকে ক'ব লাগে য'ত ইলেক্ট্ৰিক ফিল্ডটো 0 হয় এইটো প্লাছ দিয়া আছে চ' প্লাছৰ কাৰণে ইলেক্ট্ৰিক ছাপ'জ পইণ্টটো আমাৰ ইয়াতে আছে দিছ ইজ দ্য পইণ্ট পি এতিয়া প্লাছৰ কাৰণে ইলেক্ট্ৰিক ফিল্ডটো কোনপিনে হ'ব প্লাছৰ পৰা সদায় ওলাই যায় ইলেক্ট্ৰিক ফিল্ড চ' সেই প্লাছটোৰ কাৰণে ইলেক্ট্ৰিক ফিল্ডটো এইপিনে থাকিব এইটো পইণ্টত ই ডিউ টু প্লাছ আৰু এইটো চাৰ্জ নম্বৰ 1 বুলি কৈ দিওঁ চ' ই ডিউ দুইটাই প্লাছ হৈ আছে সেইকাৰণে চ' ই ডিউ টু 1 এইটো ডাইৰেকশ্যনত থাকিব এইটো চাৰ্জ 2 বুলি কৈ দিওঁ আৰু ই ডিউ টু 2 কোনপিনে থাকিব এইটো ডাইৰেকশ্যনত থাকিব ই ডিউ টু 2 বিকজ প্লাছৰ পৰা ওলাই যায় চ' প্লাছৰ পৰা ওলাই গৈ আছে আচ্ছা দুটা ইলেক্ট্ৰিক ফিল্ড অপজিট ডাইৰেকশ্যনত আছে চ' দেৰ ইজ এ চান্স অফ বিং 0 চ' মাজত যদি লোৱা চান্সটো আছে 0 হোৱাৰ যদি ছাইডত লওঁ তেতিয়া কি হ'ব চাওঁ একবাৰ এইটো মোৰ চাৰ্জ নম্বৰ 1 এইটো মোৰ চাৰ্জ নম্বৰ 2 ছাপ'জ এই পইণ্টটো ইয়াতে নলৈ পেলাই মই পইণ্টটো ইয়াতে ল'লোঁ তেতিয়াহ'লে কি হ'ব প্লাছৰ পৰাটো ওলাই গৈ আছে চ' এইটো পইণ্টত কোনপিনে হ'ব প্লাছটোৰ কাৰণে এইপিনে হ'ব ই ডিউ টু 1 এইপিনলৈ হ'ব ই ডিউ টু 2 কোনপিনে হ'ব প্লাছৰ পৰা ওলাই গৈ আছে চ' ই ডিউ টু 2 এইপিনেই হ'ব চ' এইটো কেতিয়াও 0 হ'ব নোৱাৰে এইটো ছাইডত চাই লোৱা একবাৰ এই +1ৰ কাৰণে প্লাছৰ পৰাটো ওলাই গৈ আছে এই প্লাছৰ পৰা ওলাই যাব চ' ই ডিউ টু +1 এইপিনে হ'ব ই ডিউ টু ফাৰ্ষ্ট চাৰ্জ আৰু ছেকেণ্ডৰ কাৰণে কোনপিনে হ'ব ছেকেণ্ডটোৰ পৰা ওলাই গৈ আছে এইপিনেই হ'ব চ' এইটো ছাইডতো কেতিয়াও 0 হ'ব নোৱাৰে চ' দুইটা যদি ছেইম চাৰ্জেছ থাকে ডেট ইজ দুইটাই যদি প্লাছ থাকে বা দুইটাই যদি মাইনাছ থাকে তেতিয়াহ'লে এনেকুৱা এটা পইণ্ট য'ত ইলেক্ট্ৰিক ফিল্ডটো 0 হ'ব সেইটো সদায় ভিতৰত হ'ব দুটা চাৰ্জৰ ঠিক আছে চ' এই এক্সাম্পলটো তেনেকুৱাই হয় চোৱা এই এক্সাম্পলটো তেনেকুৱাই হয় চোৱা এইটো এটা প্লাছ চাৰ্জ এইটো এটা প্লাছ চাৰ্জ এইপিনে যদি চোৱা প্ৰথম চাৰ্জটোৰ কাৰণে এনেকৈ থাকিব ছেকেণ্ড চাৰ্জটোৰ কাৰণেও এনেকৈ থাকিব প্লাছৰ পৰা ওলাই গৈ থাকে ই ডিউ টু 1ও এইপিনে থাকিব ই ডিউ টু 2ও এইপিনে থাকিব যোনটো কেতিয়াও 0 হ'ব নোৱাৰে যদি পইণ্টটো এইপিনে লৈ চোৱা এই প্লাছৰ পৰা ওলাই গৈ আছে চ' ই ডিউ টু 1 এইপিনে থাকিব এই প্লাছটোৰ পৰা ওলাই গৈ আছে এইটো পইণ্টত চ' ই ডিউ টু 2 এনেকৈ থাকিব চ' কেতিয়াও 0 হ'ব নোৱাৰে বাট যদি ইন বিটুইন চোৱা ইন বিটুইন চালে 0 হৈ যাব চ' সেইটোকে চাওঁ কেনেকৈ কৰিছোঁ চ' ফাৰ্ষ্টতে এইখিনি লজিকখিনি লগাই ল'ব লাগিব কি 0 ক'ত হ'ব চ' এতিয়া এই +1ৰ কাৰণে এইটো পইণ্টত ওলাই গৈ আছে মানে এইটো ডাইৰেকশ্যনত হ'ব মই এইটো লিখিছোঁ E1 আৰু এই প্লাছটোৰ কাৰণে এইটো পইণ্টত ওলাই গৈ আছে মানে এইটো ডাইৰেকশ্যনত হ'ব সেইটো মই লিখিছোঁ E2 চ' এতিয়া ছল্ভ কৰি চাই লোৱা আমাৰ কণ্ডিশ্যনটো কি E1 = E2 হ'লে নেট ফিল্ডটো 0 হ'ব ফেক্টৰ কোৱান্টিটি হয় E1 = E2 যদি হৈ যায় নেট ফিল্ড ইজ 0 চ' মই ছাবষ্টিটিউট কৰি দিছোঁ E1 = E2 E1টো কি হয় ইলেক্ট্ৰিক ফিল্ড এট দিছ পইণ্ট ডিউ টু দিছ পইণ্ট চাৰ্জ চ' সেইটো কি আছিলে আমাৰ 1/4πε0 Q1 / x² ডিষ্টেঞ্চটো x হয় এইখিনিৰ পৰা এইখিনিলৈকে আৰু E2 = কি হ'ব এইটো কাৰণে এইটো পইণ্টত এই পইণ্ট চাৰ্জটোৰ কাৰণে এইটো পইণ্টত ইলেক্ট্ৰিক ফিল্ডটো কি হ'ব K Q2 বাই এই ডিষ্টেঞ্চখিনি 2 - of x হৈ যাব 2 - of x²। ঠিক আছে, ইলেক্ট্ৰিক ফিল্ড ডিউ টু এ পইণ্ট চাৰ্জ ইজ কি হয় K Q বাই R²। চ' এই ফাৰ্ষ্ট চাৰ্জটোৰ কাৰণে কিমান হ'ব E1ৰ ভেলুটো K, এইটো K, Q2 কিমান Q1
r to কিমান এইখিনি পৰা এইখিনিলৈকে x so x square second এটো e2 to কিমান হ'ব এটো চাৰ্জৰ কাৰণে ইলেক্ট্ৰিক ফিল্ডটো k q2 divided by এইখিনি ডিসটেন্স হৈ যাব 2 minus of x so 2 minus of x square এটো সাবস্টিটিউট কৰিলো এটা এটো সাবস্টিটিউট কৰাৰ পিছত সলভ কৰোঁতে বহুত ইজি এইখিনি চোৱা 1/4 pi epsilon naught 1/4 pi epsilon naught দুই সাইডে কাট খাব q1 ভ্যালু 4 মাইক্ৰোকুলম দিয়া আছে so 4 into 10 power minus 6 লিখিছো q2 ভ্যালু 1 মাইক্ৰোকুলম so 1 into 10 power minus 6 এটো যদি সলভ কৰো এটো সলভ কৰিলে মই এনেকুৱা পাম 10 power minus 6 10 power minus 6 কাট খাব so মই লিখিব পাৰো x square to এপিনে লিখিলো x square is equal to 4 into 2 minus of x square so x ভ্যালু কি আহিব x ভ্যালু আহিব plus or minus 4 root under 2 2 minus of x square root under 2 minus of x এটো ভ্যালু আহিব so এটা মই সলভ কৰোতে একবাৰ প্লাস ভ্যালুটো লৈ এপ্লাই কৰিম একবাৰ মাইনাস ভ্যালুটো so ফাৰ্স্টতে মই প্লাস ভ্যালুটো লৈছো x equal to 4 minus of 2x minus 2x এপিনে গল so 3x equal to 4 x equal to 4 by 3 আৰু ইটো যদি মই চাও ইটো ভ্যালু কিমান হ'ব x equal to minus to লৈ এপ্লাই কৰিম minus of 4 plus twice x so এটো যদি সলভ কৰা 4 to এপিনে লৈ যাও এটো এপিনে আহিলে মাইনাস হ'ব x equal to 4 আচ্ছা এইখিনি পৰা এইখিনি লাগেটো 2 হয় x equal to 4 কেতিয়াবা আহিব পাৰে নেকি আমিতো জানো পইণ্টৰ ভিতৰতে হ'ব লাগিব বাহিৰত হলে কেতিয়াও স্যাটিসফাই নহব সো এই ভ্যালুটো কেতিয়াও নহয় ভ্যালু কোনটো হ'ব এটো হ'ব so at x equal to 4 by 3 from plus 4 coulomb charge ঠিক আছে from plus 4 microcoulomb charge at x equal to 4 by 3 the electric field is 0 ঠিক আছে okay so next এটা চোৱা similar অকমান বেলেগ খালি কোৱেশ্চনটো পঢ়িলো এটো কি এটো প্লাস কুলম প্লাস আৰু এটো মাইনাস প্লাস আৰু মাইনাস হলে এটা আকৌ মাজত হ'ব নেকি চোৱাচোন a প্লাস 2 কাৰণে এটো পইণ্টত ইলেক্ট্ৰিক ফিল্ডটো এনেকৈ গৈ আছে that is e1 to plus 2 লৈ ল এটো q1 বলে কৈছো আৰু a চাৰ্জটো কাৰণে কি হয় নেগেটিভ চাৰ্জত ইলেক্ট্ৰিক ফিল্ডটো গৈ প্লা সোমাইগে সো এটো কাৰণে এটো পইণ্টত কোনটো ডাইৰেকশনত হ'ব এনেকৈ আহিলে ইয়াতে সোমাবহি সো এটো ডাইৰেকশন সো এটা যদি পজিটিভ আৰু যদি এটা নেগেটিভ হয় মাজত কেতিয়াও নহয় পইণ্টটো দুইটা যদি পজিটিভ বা দুইটা যদি নেগেটিভ চাৰ্জ হয় তেতিয়া হলে পইণ্টটো মাজত হ'ব ইলেক্ট্ৰিক ফিল্ড 0 হোৱা কিন্তু যদি এটা পজিটিভ এটা নেগেটিভ চাৰ্জ হয় মাজত কেতিয়াও নহব সেই পইণ্টটো সো সেই পইণ্টটো কোট হ'ব হেতু আমি চাব লাগে মাজতটো নহয় চালুৱে এপিনে চাও প্লাসৰ কাৰণে কোন পিনে হ'ব প্লাসৰ পৰা ওলাই এ প্লাসৰ পৰা ওলাই যায় সো e1 এপিনে হ'ব e1 এ মাইনাসৰ কাৰণে কি হ'ব মাইনাসত গৈ প্লাই সোমাইগে সো মাইনাসৰ কাৰণে এটো ডাইৰেকশনত হ'ব সো 0 হোৱা চান্স আছে সিমিলাৰলি এপিনে যদি চোৱা এটো এপিনে প্লাসৰ পৰা ওলাই যায় সো e1 এপিনে মাইনাসত আহি প্লাই সোমাইহি সো e2 এপিনে সো এপিনে আৰু এপিনে দুইটাই 0 হোৱা চান্স আছে কিন্তু ইয়াতে এটা লজিক লগাব লাগিব লজিকটো কি চোৱা e1 টোৰ ভ্যালু বেছি হ'ব বিকজ e1 ৰ চাৰ্জটো বেছি এইখিনি পৰা এইখিনিলৈকে e1 ৰ ডিসটেন্সও কম আৰু e2 ৰ চাৰ্জটো বহুত কম e2 ৰ চাৰ্জটো বহুত কম আৰু ডিসটেন্সটো কম্পাৰেটিভলি বেছি সো ইয়াৰ ফিল্ডখনক এটা পইণ্টত কেতিয়াও কেনসেল কৰিব নোৱাৰে বুজি পাইছানে কিয় বিকজ চাৰ্জটো বহুত কম হয় এপিনে চোৱা প্লাস 1 ৰ কাৰণে এপিনে হ'ব প্লাস 1 ৰ কাৰণে মাইনাসৰ কাৰণে এপিনে হ'ব e due to 1 আৰু e due to 2 সো e due to 1 আৰু e due to 2 যদি ইকুৱেল হয় তেতিয়াহে ফিল্ডখন 0 হ'ব বাট মই কৈ আছো এটো সাইডত কেতিয়াও নহয় কিয় নহয় প্লাসৰ চাৰ্জৰ ভ্যালুটো চোন কিমান বেছি সো এটো পইণ্টত এ ভ্যালুটো প্লাস হয় 16 ৰ ভ্যালুটো বেছি হয় আৰু ডিসটেন্সটো কম এইখিনি পৰা এইখিনিলৈকে ডিসটেন্সটো কম কিন্তু এটো চোন এই চাৰ্জৰ ভ্যালুটো কম আৰু ডিসটেন্সটো বেছি সো ইয়াতে গৈ প্লে এটো সাইডে কেতিয়াও কেনসেল কৰিব নোৱাৰে বাট অপোজিট সাইডে কেনসেল কৰিব পাৰিব কিয় পাৰিব চাইলো একবাৰ ইয়াতে প্লাস 1 ৰ কাৰণে কি হ'ব এপিনে গৈ থাকিব সেকেন্ড চাৰ্জটোৰ কাৰণে কি হ'ব মাইনাসত আহি প্লে সোমাইহি এপিনে থাকিব এতিয়া এটো পইণ্টত এটো চাৰ্জে যোনখন ফিল্ড বনাইছে হেতু এপিনে বনাই আছে
এইটো চাৰ্জে সেই ফিল্ডখনক কেঞ্চেল কৰিব লাগে এইটো চাৰ্জৰ ভ্যালুটো বেছি হয় নহয় 16 আৰু 9 ৰ ভিতৰত কোনটো চাৰ্জ বেছি ডাঙৰ 16 সো এই পিনে এটা পসিবিলিটি আছে কি 16 ৰ কাৰণে যোনখন ফিল্ড হয় হেতু এখন ফিল্ডক কেঞ্চেল কৰিব পাৰে সো দা ট্ৰিক ইজ যদি দুইটা সেম সাইন হয় পজিটিভ হয় বা দুইটাই যদি নেগেটিভ চাৰ্জ হয় দুইটাই যদি পজিটিভ চাৰ্জ হয় তেতলে ইলেক্ট্ৰিক ফিল্ড 0 হোৱা পইণ্টটো সদায় মাজত হ'ব কিন্তু যদি এটা পজিটিভ হয় এটা নেগেটিভ হয় সেই পইণ্টটো সদায় দুটাৰ ভিতৰত সৰু চাৰ্জ কোনটো হয় 9 টো সৰু হয় না সৰু চাৰ্জৰ ওচৰত থাকিব সৰু চাৰ্জৰ পিনে থাকিব মানে এই পিনে নাথাকে এই পিনে চাৰ্জটো ডাঙৰ হয় ডাঙৰটোৰ পিনে নাথাকে সদায় সৰুটোৰ পিনে থাকিব ঠিক আছে অকমান লজিক্যালি এই বস্তুটো মিলাই ল'ব লাগিব তাৰ পিছতহে কৰিব পাৰি সো মই লৈ ললো এখিনি 8 বুলে গিভেন আছে আৰু এখিনি মই x বুলে লৈ ললো এটা মোক ক্যালকুলেশনটোত x টো ফাইন্ড কৰিব লাগে এটো সেম ডায়াগ্ৰামটো মই এপিনে হ'ব বুলে মই জানো এতিয়া এটো সাইডে নহয় এটো সাইডে কেতিয়াও হ'ব নোৱাৰে এটো অকমান ভাবুতে টান লাগিব পাৰে এটো সাইডে কিয় হ'ব নোৱাৰে সো মই ৰিজনটো অলৰেডি কৈ দিছো একবাৰ সো অকমান খালি মাইন্ডত অকমান ভালকে ভাবি চাবা কিয় হ'ব নোৱাৰে ঠিক আছে মই নেক্সট ক্লাস আৰু একবাৰ কম লাগিলে বাট অকমান ভাবি চাবা সো এতিয়া আমি জানো এটো পইণ্টত e1 = e2 নেট ফিল্ড 0 কাৰণে সো মই ৰাখি দিলো e1 = e2 এটো পইণ্টত e1 ৰ ভ্যালু কিমান হ'ব এটো চাৰ্জৰ কাৰণে এটো পইণ্টত ভ্যালু কিমান k মানে 1/4πε0 q1 divided by 8 plus x whole square আৰু e2 ভ্যালুটো এটো পইণ্টত কিমান হ'ব এটো চাৰ্জৰ কাৰণে k q2 divided by x square এখিনি পে কেনেলৈকে ডিসটেন্সটো x লৈছো সো এতিয়া কি হ'ব k কেনসেল আউট হ'ব দুই সাইডৰ পৰা এটো k কেনসেল আউট হ'ল এতিয়া q1 ৰ ভ্যালু 16 দিয়া আছে q2 ভ্যালু 9 দিয়া আছে এবিলাকত মাইক্ৰো আছে সো 10 power minus 6 10 power minus 6 মাল্টিপ্লাই কৰিব পাৰা কিন্তু আকৌ দুই সাইডে কেনসেল হৈ যাব সো মই হেকাৰণে নাই কৰা এটা মই লিখিব পাৰো এটো এপিনে লৈ গৈছো 8 plus x divided by x whole square is equal to 16/9 সো এটো সলভ কৰিলে প্লাস অর মাইনাস স্কয়ার রুট লগাই দিলে প্লাস অর মাইনাস 4/3 সেম একবার প্লাস একবার মাইনাসৰ কাৰণে সলভ কৰো প্লাসৰ কাৰণে সলভ কৰিলে পাম মই প্লাস 4/3 কাৰণে সলভ কৰিলে মই পাম 24 cm আৰু মাইনাস 4/3 কাৰণে সলভ কৰিলে মই পাম x = -24/7 x = -24/7 মানে কি হে পইণ্টৰ কথা কৈ আছে x = মাইনাস মানে এপিনে মানে এখিনি পৰা 24/7 এপিনে আহিলে ডিসটেন্সটো 24/7 এটো পইণ্টত বাট আমি জানো এটো পইণ্টত কেতিয়াও নহয় ভিতৰত কেতিয়াও ফিল্ডখন 0 হ'ব নোৱাৰে আৰু x = 24 মানে এপিনৰ পৰা 24 সো পসিবিলিটি কোনটো আমাৰ পসিবল আনসাৰ এটাই দ্যাট ইজ এটো মানে এখিনি পৰা 24 cm দূৰত আৰু যদি এখিনি পৰা চাও এখিনি পৰা কিমান হ'ব এখিনি পৰা এখিনলৈকে 24 আৰু 8 মানে 32 from this charge at a distance of 32 cm the electric field will be 0 32 cm towards the right এপিনে নহয় কিন্তু ঠিক আছে এই বস্তুকিটা অকমান ক্রিটিক্যাল হয় ঠিক আছে ভুল হয় এবিলাকত পয়েন্টস বিলাক উলাব নোৱাৰেগে ফাইনালি সো আমি কি কৰো আমি সিম্পল এনে ডাইরেক্ট পয়েন্ট ওয়াইজ মনত ৰাখিলে কি হ'ব দুটা পজিটিভ চার্জ যদি হয় বা দুইটাই যদি নেগেটিভ চার্জ হয় দুইটাই পজিটিভ বা দুইটাই নেগেটিভ এই দুটাই মানিলো পজিটিভ হোক বা দুইটাই নেগেটিভ হোক নেট ইলেক্ট্রিক ফিল্ড 0 হোৱা পইণ্টটো ক'ত হ'ব সদায় ইন বিটুইন ইয়াতে আহিব মাজত ক'বাত আহিব কিন্তু যদি এটা পজিটিভ এটা নেগেটিভ হয় এটা পজিটিভ এটা নেগেটিভ এটো নেগেটিভ মানিলো এটো পজিটিভ তেতিয়ালে কোন পিনে হ'ব এটো কিবা এটা ভ্যালু থাকিব ন -5 আৰু +2 আছে সাপোজ এই দুটা ভিতৰত সৰু কোনটো প্লাস মাইনাস নহয় এনে সাইনটো সৰু কোনটো হ'ব এটো এনে ভ্যালুটো সৰু 2 টো সৰু ন সো 2 পিনে হ'ব এই পিনে ক'বাত হ'ব ঠিক আছে -5 আৰু +2 যদি সোয়া -5 আকৌ সৰু ভ্যালুটো কিন্তু প্লাস মাইনাস চাই প্লে নকবা এনে ভ্যালুটো চাবা চার্জ কোনটোৰ ভ্যালু কম এটো চার্জৰ ভ্যালু কম সো পইণ্টটো এই পিনে হ'ব ঠিক আছে এইকিটা পইণ্ট ইম্পৰ্টেন্ট পইণ্ট হয় তেতিয়া আনসাৰ কিটা একবাৰতে ওলাই যাব সো ঠিক আছে আজিৰ কাৰণে ইমানতে ৰাখো নেক্সট ক্লাস আকৌ ডিসকাস কৰিম থ্যাংক ইউ